হয়, আমাৰ মৰঙীত হাতী মানুহৰ সংখ্যাটো যিটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে, দিনে নিশাই মানুহৰ যথেষ্ট অশান্তি হৈছে আৰু খাদ্য সংকটত হাতীসকলো পৰিছে। আৰু সেই যি হাতীসকল খাদ্য সংকটত পৰাৰ বাবেই হয়তো আমাৰ হাতী মানুহৰ সংঘাতটো বেছি হৈছে। গতিকে আমি দেখা পোৱা গৈছে হাতী মানুহৰ সংঘাত যিমানে বাঢ়ি গৈছে তথাপিতো হাতী মানুহৰ সহবাসো দেখা গৈছে। তথাপিতো যে কেইবাটাও হাতী মানে আঘাতপ্ৰাপ্ত হৈছে, হয়তো তেওঁলোকে খাদ্যৰ সন্ধানত আহি আঘাতপ্ৰাপ্ত হৈছে। গতিকে তাৰ লগত এটা পোৱালি হাতী আছে, কিন্তু পোৱালি হাতীটো লেঙেৰাই যোৱা অৱস্থাত আমি দেখা পোৱা গৈছে। গতিকে আমি বন বিভাগক তীব্ৰভাৱে অনুৰোধ জনাইছো বা দাবী জনাইছো যে তেওঁলোকে সেই যিখিনি আঘাতপ্ৰাপ্ত হাতী আছে সেই হাতীখিনি যাতে সোনকালে ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰে, তেওঁলোকক আৰোগ্য কৰি তোলে। যিহেতু তেওঁলোকে আমাৰ জীৱকুলৰ প্ৰতি হাতীৰ লগত যিটো সহবাস আছে, তেওঁলোকৰ লগত আমাৰ সহমৰ্মিতা আছে, সেয়ে তেওঁলোককো যদি ট্ৰিটমেণ্ট কৰা হয় তেতিয়া হয়তো তেওঁলোক সোনকালে আৰোগ্য হৈ উঠিব। বৰ্তমান ৰংবং গুটিবাৰী অঞ্চলত হাতীটো বিচৰণ কৰি আছে, হাতীৰ পোৱালিটো। গতিকে সেই ৰংবং অঞ্চলত গৈ পেলাই যদি বন বিভাগে হাতীটোৰ মানে ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰে তেতিয়া ৰাইজ সুখী হ'ব। হয়, যিটো মুহূৰ্তত মৃত্যু হ'ব পাৰে তেনেকুৱা কেইবাটাও দেখা গৈছে। সৌসিদিনাখন এটা হাতী আচলতে খালত পৰা দেখা গৈছিলে, পোৱালি হাতী এটা। সেইটো JCB দি পেলাই উদ্ধাৰ কৰা আমি দেখা পাইছো। গতিকে বৰ্তমান যিকেইটা হাতী আঘাতপ্ৰাপ্ত হৈ আছে বা পোৱালি হাতীটো বন বিভাগ আঘাতপ্ৰাপ্ত হৈ আছে, এই হাতীটোক আমি বন বিভাগক তৎকালীনভাৱে তাৰ আৰোগ্যৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।